বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৮ গৰাকী সাইকেল আৰোহীৰ বিশেষ সজাগতামূলক সাইকেল যাত্ৰা প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগত এই সাইকেল যাত্ৰাৰ শুভাৰম্ভণি ঘটে আজি পুৱা বোকাখাতত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাৰম্ভ হোৱা এই সাইকেল যাত্ৰাই প্ৰথম দিনটোত অতিক্ৰম কৰিব 90 কিলোমিটাৰ কলিয়া ভুমুৰাত বন বিভাগৰ আবৰ্ত ভৱনত নিশা যাপন কৰিব সাইকেল আৰোহী দলটোৱে সোমবাৰে পুনৰ যাত্ৰা আৰম্ভ কৰিব সাইকেল আৰোহীৰ দলটোৱে যাত্ৰাপথত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গড় সুৰক্ষাৰ ক্ষেত্ৰত সজাগতামূলক সভা অনুষ্ঠিত কৰিব দলটোৱে ৮জনীয়া সাইকেল আৰোহী দলটোত স্বপন নাথ নামৰ এগৰাকী সাংবাদিকেও অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে আজি আমি যে ৰাইড ফৰ কনজাৰ্ভেশ্যন সাইকেল ৰেলীটো আৰম্ভ কৰিছোঁ অৰণ্যকৰ সহযোগত আৰু আমাৰ সকলে এইটো এটা বহুত ভাল এটা ইনিচিয়েটিভ কেলে ইয়াতে দুটা মেছেজ আমাৰ গৈ আছে এটাটো হ'ল কনজাৰ্ভেশ্যনৰ কাৰণে সবে আপোনালোকে দেখি আছে কি এটা মেছেজ আছে কনজাৰ্ভেশ্যন য'ত আমাৰ ৰাইনো আৰু টাইগাৰ আৰু আমাৰ যিখিনি আছে প্ৰটেক্টেড এৰিয়াজৰ তাৰ কাৰণে এটা কনজাৰ্ভেশ্যন মেছেজ আছে যেটো সাইক্লিষ্টে যাব আৰু ৰাস্তাত স্কুলছ কলেজেছত হেতু এটা মেছেজ দিব আমাৰ বন বিভাগৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে বিভিন্ন ৰেঞ্জ অফিচ ৰাস্তা যিবিলাক আছে পৰিব তেওঁলোকৰ সহযোগত আৰণ্যকে এইটো উদ্যোগ লৈছে য'ত প্ৰথম কথাটো হ'ল সংৰক্ষণত ৰাইজ জড়িত সদায় আৰু ৰাইজৰ মাজত যদি সজাগতা নাথাকে সংৰক্ষণ সম্ভৱ নহয় আৰু আমি অসমৰ বিভিন্ন অঞ্চলত যিবিলাক আমি ৰাষ্ট্ৰীয় উদ্যান বা ৱাইল্ড লাইফ চেঞ্চুৰী দেখোঁ তাৰ ওচৰে পাজৰে যথেষ্ট মানুহৰ ঘনত্ব আছে আৰু সেইকাৰণে আমাৰ সংৰক্ষণটো অতি গুৰুত্বপূৰ্ণভাৱে মানুহৰ লগত স্কুল কলেজ তেনেকুৱা যিবোৰ আমাৰ শিক্ষানুষ্ঠান আছে তাতে আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজতো এই মেছেজটো বিলাই দিবৰ কাৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ